নলবাৰীত বিশ্ব শান্তিৰ বাবে দোৱা ঈদৰ নামাজত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত শান্তিপূৰ্ণভাৱে ঈদৰ নামাজ সমাপন হয়। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত শান্তি সম্প্ৰীতি অটুট ৰাখি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমাপন কৰে ঈদৰ নামাজ। সকলো অসমবাসী ৰাইজক আজি পবিত্ৰ খনত শান্তিপুৰ মছজিদ প্ৰাংগণৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু চৰকাৰী যিখিনি নিয়ম কানুন আছে এছঅপি আছে সেই গোটেইখিনি মানি লৈ আজিৰ এই পবিত্ৰ ঈদ উদযাপন কৰিলোঁ। ইয়াৰ জৰিয়তে সকলো বিশ্ববাসীলৈ আমি শান্তি আৰু সম্প্ৰীতি ভাতৃত্ববোধ যাতে অটুট থাকে তাৰ কাৰণে আমি কামনা কৰিছোঁ। প্ৰতিকূল বতৰৰ বাবে আজি নলবাৰী ঈদগাহত কেন্দ্ৰীয়ভাৱে নামাজ সমাপন কৰিব নোৱাৰিলেও প্ৰতিটো মছজিদত নামাজ সমাপন কৰে ইছলাম ধৰ্মী লোকসকলে। হাজোৰে শান্তিপুৰ আৰু নলবাৰী চহৰত অৱস্থিত আমাৰ এই শান্তিপুৰত আজি আমি আটাই লগ হৈ ইয়াতে ঈদুল আজহাৰ নামাজ সমাপন কৰিলোঁ। আৰু চৰকাৰৰ যি এছঅপি আছে সেইমতে আমি সকলোবোৰ নিয়ম কানুন মানি আমি আটাই লগ হৈ আমি ইয়াতে নামাজ পঢ়িছোঁ। সৰু ডাঙৰ সকলোৱে লগ হৈ আহিছোঁ। আল্লাহৰ ওচৰত দোৱা কৰিছোঁ আমাৰ যাতে বছৰটোৰ লগতে গোটেই জীৱন যাপন আমি শান্তিৰে বসবাস কৰি থাকিব পাৰোঁ। ইফালে চহৰখনৰ শান্তিপুৰ মছজিদ প্ৰাংগণত দেখা গ'ল ঈদুল আজহাৰ বিশেষ পৰিৱেশ। শান্তিপুৰ জামাত সমিতিয়ে সামূহিকভাৱে আয়োজন কৰা ঈদুল আজহাৰ নামাজত ইমামতি কৰে মৌলানা কাৰি ফাইজুল হকে। আজিৰ পবিত্ৰ ক্ষণত মই নেদেখাজনৰ ওচৰত দোৱা মাগিছোঁ যাতে সকলোৱে সুস্থ শৰীৰে জীয়াই থাকক, ভাল মানসিকতাৰে জীয়াই থাকক। আজিৰ ঈদুল আজহাৰ দিনা মই নেদেখাজনৰ ওচৰত দোৱা কৰিছোঁ যাতে আমাৰ সকলো ধৰ্মীয় লোকৰ মাজত গোটেই সমগ্ৰ বিশ্ববাসীতে একতাই এনাজৰিতা আৰু অধিক টনকিয়াল কৰি যি ৰাষ্ট্ৰ গঠন দেশ গঠন যে ভূমিকা লয় একগোট হৈ পেলাই তাকে মই আজি পবিত্ৰ দিনটোত কামনা কৰিছোঁ। আজিৰ ঈদুল আজহাৰ জৰিয়তে দেশ তথা সমগ্ৰ বিশ্বতে শান্তি সম্প্ৰীতি অটুট থকাৰ কামনা কৰে ইছলাম ধৰ্মী লোকসকলে। এইফালে প্ৰতিকূল বতৰৰ বাবে নলবাৰী ঈদগাহত নামাজৰ আয়োজন কৰিব নোৱাৰিলেও নলবাৰী বৰমছজিদত দুবাৰকৈ নামাজৰ আয়োজন কৰে নলবাৰী ঈদগাহ সমিতি আৰু বৰমছজিদ জামাত সমিতিয়ে। বৰমছজিদত আয়োজন কৰা নামাজত ইমামতি কৰে হজৰত মৌলানা কাৰি মুফতি মুকাবিৰ হুছেইনে। বিশ্ব শান্তি আৰু সমগ্ৰ মানৱ জাতিৰ কল্যাণ হকে আনুষ্ঠানিকভাৱে দোৱা কৰা হয় আজিৰ এই নামাজৰ জৰিয়তে। পবিত্ৰ ঈদুল আজহাৰ দিন বিশ্বতে পালন কৰা হৈছে। আমি নলবাৰী ঈদগাহ কমিটিও ঈদগাহৰ পৰিৱেশে বৰষুণৰ কাৰণে ঈদগাহ নষ্ট কৰা নাই যদিও নলবাৰী মছজিদৰ নামাজ আমি 8,000 সমাপন কৰিলোঁ। ইয়াত ইমামতি কৰিলে নগাঁও মাদ্ৰাছাৰ ওস্তাদে মহতাৰাম হজৰত মৌলানা কাৰি মুকাবিৰ চাহেবে আৰু ইয়াত বিশ্ব শান্তিৰ বাবে দোৱা কৰা হৈছে, বিশ্ব মানৱৰ কাৰণে দোৱা কৰা হৈছে আৰু খুব ভাল ধৰণে নামাজ সমাপন হৈ গ'ল। গতিকে সমূহ ৰাইজকে মই ঈদ মোবাৰক জনাইছোঁ। নলবাৰীৰ পৰা উদীপ্ত কুমাৰৰ ৰিপৰ্ট, অসম ভইচ।